মূল্য বৃদ্ধি হৈছে এইটো কষ্টকৰ মূল্য বৃদ্ধি বহুতখিনি কথা কাৰো হাতত নাথাকে এতিয়া আলুৰ যদি মূল্য বৃদ্ধি হৈছে তাৰ অৰ্থটো কি আছে এইটো অনুসন্ধান কৰি ওলাব লাগিব যে আলুৰ খেতিটো কম হৈ গৈছে নে আলু ক'ৰবাত মানে কোনোবাই গোডাউনত বেছিকে মানে সোমাই থৈছে নেকি গোটেই কথাখিনি চাব লগা কিন্তু আলু ৰাখিব পৰা অসমত বহুত গোডাউন নাই তো কোল্ড ষ্টৰেজে ইমান নাই যে অসমত আলু ৰাখিব চ' মূল্য বৃদ্ধি কি কাৰণত হৈছে এইটো মীমাংসা কৰি খাদ্য বিভাগে যি ব্যৱস্থা ল'ব লগা আছে ব্যৱস্থা ল'ব আৰু মই ভাবোঁ যে এই বিকাশৰ যিটো যাত্ৰা আৰম্ভ হৈছে অসমক এক বেলেগ জেগাত লৈ যাব পাৰিব এক উন্নয়নৰ এক নতুন দিগন্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি নিৰ্মাণ কৰিব পাৰিম বুলি মই আশা ৰাখোঁ অসমত এটা কথা আমি চবে বুজিব লাগিব বাহিৰত যিবিলাক নদী অসমৰ বাহিৰৰ ৰাজ্যবিলাকৰ নদীৰ স্থিতি আৰু অসমৰ নদীৰ স্থিতিত বহুত তফাত আছে অসমৰ প্ৰায়বোৰ নদী মই চব কোৱা নাই প্ৰায়বোৰ নদী বাৰিষাৰ দিনত তাত বানপানী হৈ যায় আৰু খৰালি মাহত তাত পানী একেবাৰে নাথাকে তেনেকুৱা নদী আমাৰ আছে যে ৰেইন ফেড ৰিভাৰ বুলি কোৱা হয় বাৰিষা হ'লে নদীত পানী থাকে আৰু ভয়ংকৰ পানী থাকে এতিয়া প্ৰকল্প এটা লগালে জলসিঞ্চনৰ প্ৰকল্প যদি নদীৰ পাৰত আপুনি লগায় বানপানীৰ সময়ত বাৰিষাৰ সময়ত ইমানেই বালিচৰ হয় যে বালিচৰ উঠি পানীটো নুঠা হৈ যায় অসমত নদীয়ে গতিপথ সলনি কৰে আজি একফালৰ পৰা গৈ আছে 3 বছৰ পিছত দেখিব যে আনফালেদি নদী গুচি গ'ল এইফালে নদী নাই কিন্তু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰেৰণাত মাৰ্গদৰ্শনত উত্তৰ পাৰত বিশেষকে যিবিলাক নদী ভূটানৰ পৰা আহিছে অৰুণাচলৰ পৰা আহিছে তাৰ ওপৰত ডাঙৰ প্ৰকল্প বনাই বছৰ জুৰি কেনেকে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰি তাৰ ওপৰত আমি কাম কৰি আছো শোণিতপুৰ জিলা ইৰিগেশ্যন মাষ্টাৰ প্লান ইতিমধ্যে ৰেডি হৈছে যদি প্ৰয়োজন আছে ডিসি অফিচৰ পৰা আপোনালোকে ল'ব পাৰিব বহুত প্ৰকল্প বিকল হৈ যোৱা প্ৰকল্পটো আমি কেনেকে কম পইচা খৰচ কৰি আকৌ মেৰামতি কৰি আৰম্ভ কৰিব পাৰোঁ তাৰ ওপৰত কাম চলি আছে ভৱিষ্যত ডাঙৰ প্ৰকল্পৰ জৰিয়তে কেনেকে মানুহক 12 মাহে পানী দিব পাৰোঁ তাৰ ওপৰত কাম চলি আছে আৰু জলসিঞ্চনৰ চাহিদা এটা সময়ত নাছিল অসমৰ মানুহে এটা খেতিয়ে কৰিছিল যেতিয়াৰ পৰা চৰকাৰে ধান কিনা আৰম্ভ কৰিলে ধানৰ উচিত মূল্য পোৱা আৰম্ভ হ'ল এতিয়াতো মই ভাবোঁ যে 2380 টকা নে কিমান টকাত 2300 টকাত ধান চৰকাৰে লৈ আছে এটা সময়ত 1400 টকাত ধান বিক্ৰী হৈছিলে মানুহে খেতি কৰিবলৈ আগ্ৰহ নাছিলে চ' লাহে লাহে চাহিদাৰ অনুৰূপ আমি কেনেকে সাপ্লাইটো কৰিব পাৰোঁ মানুহে বিচৰা ধৰণে কেনেকে সাপ্লাই কৰিব পাৰোঁ সাপ্লাই একদিনে বাঢ়ি নাযায় এটা এটা ভাল হৈছে যে সকলো বিভাগ সকলোৱে শিতানত লাহে লাহে কাম হোৱা আৰম্ভ হৈছে এক পৰৱৰ্তীত অসমত এক পাৰদৰ্শী অসমত আমি ইতিবাচক চিন্তা কৰি আগবাঢ়িব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ